Hello students, welcome to free online class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ আসামিছৰ 6 নম্বৰ চেপ্টাৰ তেজেৰে কমলাপতি। এটো চেপ্টাৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। সো ভিডিওটো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। স্টুডেন্টস, ভিডিওটো সকলো কিটা প্ৰশ্ন উত্তৰ অতি ছুটি আৰু ইজিকে দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয় আৰু তোমালোকে সহজতে প্ৰশ্ন উত্তৰ কিটা মনত ৰাখিব পাৰা। সো ভিডিওটো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা কোৱেশ্চন কিটালৈ আগবাঢ়ো। প্ৰথমতে 1 নম্বৰ কোৱেশ্চন দিয়া আছে, খালি ঠাই পূৰ কৰি খালি ঠাইত বহুৱা শব্দকেইটাৰ অৰ্থ লিখা। ইয়াত কৈছে যে তোমালোকে খালি ঠাইকেইটা পূৰ কৰিব লাগে প্ৰথমতে, তাৰ পিছত যিকেইটা শব্দ ব্যৱহাৰ কৰি খালি ঠাইকেইটা পূৰ কৰিছে এই শব্দকেইটাৰ অৰ্থ লিখিব লাগে। সো সোৱা প্ৰথমতে খালি ঠাইকেইটা পূৰ কৰি লওঁ আমি। প্ৰথমতে কৈছে যে ৰয়নী বিদুৰী দিখ দৌলি বৰণ। ঠিক আছে, ইয়াত কি হ'ব দৌলি। তোমালোকে বৰগীতটো যদি পঢ়ি লোৱা তেনেহ'লে এইকেইটা নিজে নিজে কৰিব পাৰিবা। তাৰ পৰাই তুলি দিয়া হৈছে। তাৰপিছত চোৱা তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ, তাৰপিছত শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই ব্ৰজবুদ দদিমথে তোৱা গুণ গায়। তাৰপিছত চোৱা এইকেইটা যিকেইটা লিখা হৈছে এইকেইটাৰ কি কৰা হ'ব, শব্দকেইটাৰ অৰ্থ লিখিব লাগে। অৰ্থকেইটা চোৱা প্ৰথমতে কি দিয়া আছিলে দুৱলি, এইটো হ'ব বগা বৰণ। তাৰপিছত তিমিৰ মানে হৈছে আন্ধাৰ। তাৰপিছত হৈছে ৰবিৰ মানে হৈছে সূৰ্যৰ। তাৰপিছত দিয়া আছে ভ্ৰমৰ, এইটো মানে ভ্ৰমৰা। তাৰপিছত চোৱা দধি হৈছে দৈ। তাৰপিছত তোৱা মানে হৈছে তোমাৰ। ঠিক আছে, এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা। তাৰপিছত চোৱা 2 নম্বৰ, বৰগীতটিৰ বাবৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা। সো ইয়াত কৈছে যে ক অংশৰ লগত খ অংশ মিলাব লাগে, কিন্তু বৰগীতটোৰ লগত সংগতি থাকিব লাগিব। ঠিক আছে, সো তোমালোকে বৰগীতটো ভালকৈ পঢ়িবা। তাৰপিছত চোৱা এইটো কেনেকৈ হ'ব, ক অংশৰ লগত খ অংশ মিলালে প্ৰথমটো আছে তেজৰে কমলাপতি পৰি ভাতে নিন্দ। এইটো কিহৰ লগত হ'ব, এইটো হ'ব হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা। ঠিক আছে, তাৰপিছত চোৱা নেক্সট দিয়া আছে তিমিৰ ফেৰিয়া বাজৰ ৰবিৰ কিৰণ। এইটো কি হ'ব চোৱা আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে। তাৰমানে কি হয়, এইকেইটা যিকেইটা শাৰী দিয়া আছে ব্ৰজাৱলী ভাষাত সেইকেইটাৰ অৰ্থ খ অংশৰ লগত দিয়া আছে। চ' ইয়াৰ পৰা বিচাৰি উলিয়াই অৰ্থকেইটা বাছ মিলাব লাগে। ঠিক আছে, গোটেইকেইটা মই ইয়াত মিলাই দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই কিতাপতো মিলাই ল'ব পাৰা বা বহীত লিখি ল'বা। ঠিক আছে, তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন, বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰকৃতিৰ দৃশ্যৰ এটি বৰ্ণনা দিয়া। এনচাৰ হ'ব চোৱা বৰগীতটোত পুৱাৰ এক মনোৰম দৃশ্য বৰ্ণনা কৰা হৈছে। ৰাতিৰ আন্ধাৰ আঁতৰি সূৰ্যৰ কিৰণ ওলাইছে আৰু পদুম ফুলবোৰ ফুলি উঠিছে। কি হৈছে যে ৰাতিপুৱা কি হৈছে এটা মনোৰমা দৃশ্যৰ কথা কোৱা হৈছে। ৰাতিপুৱা নেকি যেতিয়া আন্ধাৰটো আঁতৰি কি হৈছে সূৰ্যৰ কিৰণ ওলাই আহিছে, লগতে পদুম ফুলবোৰ ফুলি উঠিছে। তাৰপিছত ব্ৰজৰ গোপীসকলে দদিম উঠিছে আৰু গোৱালীসকলে গৰু চৰাবলৈ ওলাই দিছে। গৰুৰ পোৱালীবোৰে মাকক বিচাৰি হেম্বেলিয়াবলৈ ধৰিছে। তো ষ্টুডেণ্টছ, ইয়াত চোৱা একেটা কুৱেশ্যনেৰে দুটাকৈ এনচাৰ দিয়া হৈছে। প্ৰথম এনচাৰটো অলপ দীঘলকৈ দিয়া হৈছে আৰু নেক্সট কুৱেশ্যনটো অতি শ্বৰ্টকৈ দিয়া হৈছে। ঠিক আছে, চ' তোমালোকৰ বাবে যিটো এনচাৰ ভাল লাগে তোমালোকে সেইটো লিখি ল'বা। ইয়াত চোৱা শ্বৰ্টকৈ লিখিলে কেনেকৈ হ'ব, বৰগীতটোৰ মতে পুৱাৰ হোৱাৰ লগে লগে আন্ধাৰ আঁতৰি সূৰ্যৰ পোহৰ ওলাইছে আৰু পদুম ফুল ফুলি উঠিছে। গোপীসকলে গাখীৰ মুঠিছে, গোৱালীসকলে গৰু চৰাবলৈ নিছে আৰু গৰুৰ পোৱালিবোৰ হেম্বেলিয়াবলৈ ধৰিছে। ঠিক আছে, চ' এনেকৈ প্ৰত্যেকটো কুৱেশ্যনতে কি কৰা হৈছে তোমালোকৰ বাবে দুটাকৈ কুৱেশ্যন এনচাৰ দিয়া হৈছে। এটা অলপ দীঘলকৈ দিয়া হৈছে আৰু আনটো অলপ শ্বৰ্টকৈ দিয়া হৈছে। তোমালোকৰ যিটো ভাল লাগে তোমালোকে সেইটো লিখি ল'বা। ঠিক আছে, আৰু মাৰ্ক অনুযায়ী তোমালোকে লিখিবৰ কাৰণে চেষ্টা কৰিবা, তেনেহ'লে তোমালোকৰ বাবে বেছি ভাল হ'ব। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 4 নম্বৰ, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত চোৱা ক নম্বৰ কুৱেশ্যনত সুধিছে বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে। এনচাৰ হৈছে বৰগীতটিত কমলাপতি বুলি লক্ষ্মীপতি অৰ্থাৎ শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। ঠিক আছে, আৰু যদি একেবাৰে শ্বৰ্টকৈ লিখা তেনেহ'লে হ'ব উত্তৰ লক্ষ্মীপতিৰ কথা কোৱা হৈছে। তাৰপিছত চোৱা খ নম্বৰ, তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি কি ওলায়। এইটো এনচাৰ হ'ব তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলায়। আৰু যদি শ্বৰ্টকৈ লিখিব বিচাৰে তেনেহ'লে এইটো হ'ব সূৰ্যৰ পোহৰ ওলায়। ঠিক আছে, তোমালোকে এনেকৈ শ্বৰ্টকৈও লিখি ল'ব পাৰা, তাৰপিছত এক্সামত তোমালোকে অলপ কুৱেশ্যনটোৰ লগত মিলাই লিখিব পাৰা। ঠিক আছে, এনেকৈ হ'লে তোমালোকৰ ৰিভিজনটো জল্দি হৈ যাব। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, নন্দ গেল বাথানে গোৱাল গেল পাল ইয়াত বাথান শব্দটোৱে কি বুজাইছে।
ইয়াত চোৱা এনচাৰ হ'ব নন্দ গেল বাথানে গোৱাল গেল পাল। ইয়াত বাথান শব্দটোৱে গৰু আৰু ম'হৰ খুঁটি বুজাইছে আৰু তোমালোকে শ্বৰ্টকৈ লিখিলে হ'ব গৰু আৰু ম'হৰ খুঁটি বুজাইছে ঠিক আছে মানে একেবাৰে শ্বৰ্টকৈ হয় এনচাৰকেইটা একেবাৰে 1 মাৰ্কৰ কুৱেশ্যনেই হয় চ' ইয়াতকৈ বেছি শ্বৰ্টকৈ লিখিব নোৱাৰি তথাপিও মই বাছ ইয়াত চোৱা যিটো মেইন এনচাৰ হয় সেই এনচাৰটো শ্বৰ্ট ফৰ্মত লিখি দিছোঁ তোমালোকে যদি নিজে বিচাৰা তেনেহ'লে এনচাৰটো কুৱেশ্যনটোৰ সৈতে মিলাই লিখি ল'বা ঠিক আছে আৰু যিকেইটা দীঘল দীঘল কুৱেশ্যন হয় সেইকেইটা মই শ্বৰ্টকৈ লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ এটা দীঘলকৈ লিখি দিছোঁ আৰু এটা শ্বৰ্টকৈ লিখি দিছোঁ তোমালোকৰ বাবে যিটো ইজি হয় তোমালোকে যিটো তোমালোকে নিজৰ ভাল বুলি পাবা সেইটো লিখি ল'বা ঠিক আছে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কহয় মাধৱ মাই বুলি কাৰ কথা কোৱা হৈছে এনচাৰ হ'ব কহয় মাধৱ মাই বুলি কৃষ্ণৰ মাক যশোদাৰ কথা কোৱা হৈছে আৰু ইয়াত শ্বৰ্টকৈ লিখিলে কি হ'ব যশোদাৰ কথা কোৱা হৈছে ঠিক আছে কৃষ্ণৰ মাক বুলি লিখাৰ ইমান বেছি ডাঙৰকৈ লিখাৰ দৰকাৰ নাই তোমালোকে অকল এনেকৈ লিখিলেও হৈ যাব তাৰপিছত চোৱা নেক্সট ত্ৰিজগতৰ পতি কোন এনচাৰ হ'ব ত্ৰিজগতৰ পতি হ'ল হৰি অৰ্থাৎ শ্ৰীকৃষ্ণ ঠিক আছে তাৰপিছত চোৱা 5 নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা প্ৰথম কুৱেশ্যনটো সুধিছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল এনচাৰ হ'ব কৃষ্ণৰ সুন্দৰ মুখখন চাবলৈ আৰু লগৰীয়াসকলৰ সৈতে গৰু চৰাবলৈ যাবৰ বাবে যশোদাই কৃষ্ণক পুৱা জগাইছিল আৰু শ্বৰ্টকৈ লিখিলে কি হ'ব কৃষ্ণৰ মুখখন চাবলৈ আৰু গৰু চৰাবলৈ পঠিয়াবৰ বাবে যশোদাই কৃষ্ণক জগাইছিল তাৰপিছত চোৱা খ নম্বৰ যশোদাই কৃষ্ণক মৰমতে কি নামেৰে মাতিছিল আনচাৰ হ'ব যশোদাই কৃষ্ণক মৰমতে কমলাপতি গোৱাইন্দ গোপাল আদি বিভিন্ন নামেৰে মাতিছিল আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে ডাইৰেক্ট যিকেইটা নাম আছে সেইকেইটা লিখিব পাৰা কমলাপতি গোবিন্দ গোপাল আদি নামেৰে মাতিছিল তাৰপিছত চোৱা নেক্সট কুৱেশ্যন পুত্ৰ কৃষ্ণক যশোদাই কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল এনচাৰ হ'ব যশোদাই কৃষ্ণক কৈছিল যে ৰাতিপুৱা খোৱাৰ লগে লগে আন্ধাৰ আঁতৰি সূৰ্যৰ পোহৰ পৰিছে পদুম ফুল ফুলিছে আৰু ভোমোৰা উৰিছে নন্দ ৰজাই গৰু চৰাবলৈ গৈছে আৰু আন গোৱালীসকলেও গৰু চৰাবলৈ ওলাই গৈছে গতিকে কৃষ্ণ এতিয়া ক্ষীৰ মাখন খাই শিঙা বেনু হাতত লৈ গৰু চৰাবলৈ যাব লাগে ইয়া আছিল মাক যশোদাৰ কৃষ্ণক জগোৱাৰ উপায় আৰু একে কুৱেশ্যন যদি তোমালোকে শ্বৰ্টকৈ লিখিব বিচাৰা তেনেহ'লে ইয়াৰ পৰা এইটো লিখিব পাৰা যিকেইটা কালাৰকৈ দিয়া আছে হাইলাইট কৰি দিয়া হৈ আছে তোমালোকে এইটো লিখিব পাৰা যশোদাই কৈছিল যে ৰাতিপুৱা হৈ সূৰ্যৰ পোহৰ ওলাল পদুম ফুল ফুলিল আৰু গোৱালসকলে গৰু চৰাবলৈ লৈ গ'ল গতিকে কৃষ্ণই এতিয়া ক্ষীৰ মাখন খাই শিঙা বেনু হাতত লৈ সোনকালে গৰু চৰাবলৈ যাব লাগে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন গোৱালীসকলে গৰু চৰাবলৈ যাওঁতে লগত কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল এনচাৰ হ'ব গোৱালীসকলে গৰু চৰাবলৈ যাওঁতে লগত শিঙা বেত আৰু বেনু আদি বাদ্যযন্ত্ৰ খাবলৈ ক্ষীৰ আৰু লৱণো লৈ গৈছিল আৰু শ্বৰ্টকৈ লিখিলে এনেকুৱা হ'ব গোৱালীসকলে লগত শিঙা বেত আৰু বেনু আদি বাদ্যযন্ত্ৰ আৰু খাবলৈ ক্ষীৰ আৰু মাখন লৈ গৈছিল তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যন কোনে কাক কিয় কৈছিল লিখা ইয়াত চোৱা কি সুধিছে কোনটো শাৰীৰ কথা কৈছে তেজৰে কমলাপতি পৰভাতে নিন্দ তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ ঠিক আছে এইটো কথা কোনে কাক কৈছিল আৰু কিয় কৈছিল সেইটো লিখিব লাগে এনচাৰটো হ'ব চোৱা উক্ত কবিতাভাষী মাতৃ যশোদাই পুত্ৰ কৃষ্ণক কৈছিল তাৰপিছত কৃষ্ণৰ চন্দ্ৰৰ দৰে সুন্দৰ মুখকণি চাবলৈ আৰু কৃষ্ণক গৰু চৰাবলৈ পঠিওৱাৰ বাবে যশোদাই কৃষ্ণক টোপনি ত্যাগ কৰিবলৈ উঠিছিল টোপনি ত্যাগ কৰি উঠিবলৈ কৈছিল তাৰপিছত চোৱা শ্বৰ্টকৈ লিখিলে তোমালোকে এনেকৈ লিখিব পাৰা মাতৃ যশোদাই পুত্ৰ কৃষ্ণক কৈছিল কৃষ্ণৰ মুখখনি চাবলৈ আৰু গৰু চৰাবলৈ পঠিয়াবৰ বাবে যশোদাই কৃষ্ণক জগাইছিল ঠিক আছে তোমালোকে এনেকৈ লিখিব পাৰা একেবাৰে শ্বৰ্টকৈ লিখিব পাৰা ইয়াতকৈ আৰু শ্বৰ্টকৈ দিব নোৱাৰি ইমান শ্বৰ্টকৈ যথেষ্ট সৰু হৈ গৈছে তথাপিও তোমালোকে ইয়াৰ পৰা এইটো চাই লিখি ল'ব পাৰা ঠিক আছে তাৰপিছত চোৱা 7 নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ শিকোৱা আশা চ' ইয়াত কৈছে প্ৰসংগ সংগতি দৰ্শাই কেনেকৈ ব্যাখ্যা কৰে সেইটোৰ কথা কোৱা হৈছে ইয়াত চোৱা কিহৰ প্ৰথমতে কোনটো শাৰী প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিছে কহয় মাধৱ মাই কিনু তপ হাইলা ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ঠিক আছে এইটো তোমালোকে পঢ়িবা প্ৰসংগ সংগতি দৰ্শাই কেনেকৈ ব্যাখ্যা কৰে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ নিয়মটো কি হয় তোমালোকে ইয়াৰ পৰা এইটো পঢ়ি ল'বা ঠিক আছে মই ইমানখিনি পঢ়ি দিয়া নাই নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মই শ্বৰ্টকৈ কৰি দিছোঁ তোমালোকে এইখিনি নিজে পঢ়ি ল'বা তাৰপিছত চোৱা খ নম্বৰ দিয়া আছে তলত দিয়া পদ কেইফাকি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা চ' ওপৰত দিয়া ধৰণে আমি কি কৰিব লাগে
এই পদকেইটা কি কৰিব লাগে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে প্ৰথমতে চোৱা কি দিয়া আছে ৰয়না বিদুৰ দি দলি বৰণ তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ এইটো প্ৰসংগ কি হ'ব উক্ত কবিতাভাগী শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে ঠিক আছে সো তোমালোকে এইটোত চোৱা কবিজনৰ নাম দিয়া হৈছে মাধৱদেৱ এনেকৈ তোমালোকে প্ৰত্যেকবাৰ লিখোতে প্ৰত্যেকবাৰ কবিজনৰ নাম উল্লেখ কৰিবা নহ'লে তোমালোকৰ এইটো প্ৰসংগ লিখাৰ কোনো মানেই নাথাকিব যদি তোমালোকে কবিজনৰ নাম নিলিখা ঠিক আছে তাৰপিছত সংগতি হ'ব উক্ত পদফাকি ৰাতিপুৱাৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে মাতৃ যশোদাই পুত্ৰ কৃষ্ণক টোপনিৰ পৰা জগোৱাৰ কথা বৰ্ণিত হৈছে তাৰপিছত চোৱা ব্যাখ্যা হ'ব মাতৃ যশোদাই পুত্ৰ কৃষ্ণক জগাবলৈ গৈ কৈছে যে ৰাতি শেষ হৈ চাৰিও দিশে পোহৰ হ'ল আৰু আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলাই পৰিল গতিকে কৃষ্ণই এতিয়া শুৱাৰ পৰা উঠিব লাগে ইয়াত যশোদাৰ মাতৃ স্নেহ প্ৰকাশ পাইছে ঠিক আছে একে কুৱেশ্যন চোৱা শৰ্টকে লিখি দিছোঁ একেবাৰে ইজিকে লিখি দিছোঁ তোমালোকে এইটো লিখি ল'ব পাৰা ইয়াৰ পৰা এনচাৰটো হ'ব চোৱা প্ৰসংগ উক্ত পদফাকি শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত তেজৰ কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে এইটো আমি শৰ্ট কৰিব নোৱাৰি প্ৰসংগ সকলোতে সেম হ'ব সো তোমালোকে প্ৰসংগটো সেম লিখিবা প্ৰসংগত তোমালোকে কবিজনৰ নাম অনিবাৰ্য লিখিবা ঠিক আছে কবিজনৰ নাম থকাটো বহুত ইম্পৰ্টেণ্ট হয় যদি কবিজনৰ নাম তোমালোকে উল্লেখ নকৰা তেনেহ'লে প্ৰসংগ লিখাৰ কোনো মানে নাথাকিব তাৰপিছত চোৱা সংগতিটো হ'ব উক্ত পদফাকি ৰাতিপুৱাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা কৰা হৈছে তাৰপিছত চোৱা ব্যাখ্যাটো মাতৃ যশোদাই শ্ৰীকৃষ্ণক জগাই কৈছে যে ৰাতি শেষ হৈ চাৰিওফালে পোহৰ হ'ল আৰু আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলাল গতিকে তেওঁ কেতিয়া বিচনাৰ পৰা উঠিব লাগে ঠিক আছে তাৰপিছত চোৱা নেক্সট উক্তিটো কি দিয়া আছে হতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই ব্ৰজ বুধু দদি মথে তুৱাগুণ গায় সো ইয়াৰ প্ৰসংগটো কি হ'ব চোৱা উক্ত পদফাকি শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে ইয়াত প্ৰসংগ যিটো আছে এইটো চেপ্টাৰৰ যিকেইটা ব্যাখ্যা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে এইকেইটা সকলোতে প্ৰসংগ সেম হ'ব কিয়নো একেটা চেপ্টাৰৰ পৰাই দিয়া হৈছে ঠিক আছে তাৰপিছত চোৱা সংগতিটো হ'ব উক্ত পদফাকি ৰাতিপুৱাৰ এটা ধুনীয়া পৰিৱেশৰ বৰ্ণনা কৰা হৈছে এনচাৰ হ'ব চোৱা ব্যাখ্যাটো হ'ব ব্ৰজৰ শিশুসকলে ৰাতিপুৱাই গৰু চৰাবলৈ ওলাইছে শ্ৰীকৃষ্ণ কিন্তু গভীৰ নিন্দাত লালকাল হৈ পৰি আছে যশোদাই কৈছে যে পুৱা হোৱাৰ লগে লগে পদুম ফুলবোৰ ফুলিছে আৰু তাত ভুমুৰাই উৰি ফুৰিছে আনহাতে ব্ৰজৰ গোপীসকলে কৃষ্ণৰ গুণ গাই দদি মঠিবলৈ আৰম্ভ কৰিছে গতিকে কৃষ্ণই এতিয়া শুৱাৰ পৰা উঠি গৰু চৰাবলৈ যাব লাগে ঠিক আছে গোটেইটো বৰগীত হয় বৰগীত মুঠতে কি হয় বৰগীত মুঠতে শিশু কৃষ্ণৰ লীলাৰ কথাই কোৱা হয় সো ইয়াত শিশু কৃষ্ণৰ লীলাৰ কথাই কোৱা হৈছে সো তোমালোকে যদি এবাৰ ভালকে কুৱেশ্যন এনচাৰকেইটা পঢ়ি লোৱা তেনেহ'লে প্ৰত্যেকটো কুৱেশ্যন এনচাৰেই তোমালোকে সহজতে কৰিব পাৰিবা কিয়নো এটা কুৱেশ্যনৰ লগতে আনটো কুৱেশ্যনৰ লিংক আছে যদি তোমালোকে এবাৰ পঢ়ি লোৱা তেনেহ'লে গোটেইকেইটা ভালকৈ কৰিব পাৰিবা সো চোৱা এইটো সেম কুৱেশ্যনেৰে সেম উক্তিৰে শৰ্টকৈ লিখিলে কেনেকৈ হ'ব প্ৰসংগটো যিহেতু সেমে হয় সেইকাৰণে মই প্ৰসংগটো পঢ়ি দিয়া নাই সংগতিটো কি হ'ব চোৱা উক্ত পদফাকি পুৱাৰ ব্ৰজধামৰ পৰিৱেশ বৰ্ণনা কৰা হৈছে আৰু ব্যাখ্যাটো চোৱা একেবাৰে শৰ্টকৈ লিখিলে ব্যাখ্যা কেনেকৈ হ'ব যশোদাই কৃষ্ণক জগাবলৈ কৈছে যে পুৱা হোৱাৰ বাবে পদুম ফুল ফুলিছে তাত ভুমুৰা উৰিছে আৰু ব্ৰজৰ গোপীসকলে কৃষ্ণৰ গুণ গাই দৈ মঠিছে ঠিক আছে তাৰপিছত চোৱা 8 নম্বৰ শব্দৰ খেল খেলোৱা এইকেইটা তোমালোকে পঢ়িবা তোমালোকৰ কাৰণে দিয়া হৈছে যদি তোমালোকে ভালকৈ পঢ়িবা ঠিক আছে তাৰপিছত চোৱা ইয়াত চোৱা কেইটা ব্ৰেকেট দিয়া হৈছে ব্ৰেকেটটোত কিহৰ কথা কৈছে পাঠটোৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা পাঠটোত পৰা শব্দটো বিচাৰি উলিয়াই লিখিব লাগে এইকেইটা মই তোমালোকৰ কাৰণে কৰি দিছোঁ তোমালোকে এইকেইটা ইয়াৰ পৰা লিখি ল'বা ঠিক আছে মই চোৱা বাকচত লিখি দিছোঁ কল হ'ব মল হ'ব তাৰপিছত চোৱা তেনেকৈ প্ৰথম তিনিটা আখৰ মিলি পদুম ফুল বুজোৱা শব্দটো হ'ল কমল ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা একেবাৰে ইজি হয় তাৰপিছত চোৱা 9 নম্বৰ প্ৰাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলাও অহা সো ইয়াত কৈছে যে প্ৰাচীন যেটো অসমীয়াৰ ৰূপ আছিলে সেইকেইটাৰ শব্দৰ লগত আধুনিক অসমীয়াৰ ৰূপকেইটা মিলাব লাগে যেনেকৈ চোৱাৰ আগতে কি আছিলে প্ৰাচীন কালত আছিলে ৰয়নী আৰু কিন্তু বৰ্তমান সময়ত কি হয় হয়তো হৈছে ৰাতি তাৰপিছত চোৱা ভ্ৰমৰ এটো কি হ'ব আধুনিক অসমীয়াৰ ৰূপ হৈছে ভ্ৰমুৰা তাৰপিছত চোৱা ডাকে এটোৰ আধুনিক অসমীয়াৰ ৰূপ হৈছে মাতে
ঠিক আছে এনেকৈ তোমালোকে গোটেইকেইটা যিকেইটা দিয়া আছে এটাৰ লগত আনটো মিলাব লাগে তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা তাৰপিছত চোৱা 10 নম্বৰ তলত দিয়া শব্দবোৰৰ তিনিটাকৈ সমাৰ্থক শব্দ লিখা ইয়াত কৈছে চোৱা চান্দ ৰবি কিৰণ পতি এইকেইটাৰ প্ৰত্যেকটোৰে এটা এটা সমাৰ্থক শব্দ লিখিব দিছে তো শব্দকেইটা চোৱা কি কি হ'ব চান্দক আৰু কি বুলি কোৱা হয় চন্দ্ৰ জোন নিহাকৰ তাৰপিছত ৰবি কি বুলি জনা যায় বেলি সূৰ্য দিবাকৰ তাৰপিছত কিৰণক ৰশ্মি পোহৰ জ্যোতি তাৰপিছত পতি এইটো হ'ব স্বামী গিৰিয়েক বা অধিপতি তাৰপিছত চোৱা 11 নম্বৰ তলত দিয়া শব্দবিলাকত কি বিধি আছে মূৰ্ধন্য ব্যৱহাৰ কৰা হৈছে সো ইয়াত কুৱেশ্যনটোত বিশেষকৈ নত্যবিধিৰ কথা কোৱা হৈছে ইয়াত কিয় নত্যবিধি ব্যৱহাৰ হৈছে সেইটো লিখিব কৈছে যেনেকৈ প্ৰথমটোত দিয়া আছে বৰণ কিৰণ গুণ বেনু ঠিক আছে তোমালোকে এইকেইটা ইয়াৰ পৰা চাই চাই এইকেইটাৰ এনসাৰো মই দি থৈছোঁ তোমালোকে এইকেইটা ইয়াৰ পৰা চাই চাই লিখিব পাৰা যেনেকৈ চোৱা বৰণত কিয় হৈছে মূৰ্ধন্য কিয় হৈছে চোৱা ৰ বৰ্ণৰ পিছত থকা বাবে মূৰ্ধন্য হৈছে তাৰপিছত কিৰণতো সেম হয় ৰ বৰ্ণ আছে হয়নে সো সেই সেম ওপৰটোলৈকে একে হ'ব তাৰপিছত চোৱা গুণ কোনো নিয়ম নোহোৱাকৈ স্বাভাৱিকতে মূৰ্ধন্য হৈছে তাৰপিছত ষ্টুডেণ্টছ 12 নম্বৰ কুৱেশ্যন চোৱা তেজৰে কমলাপতি বৰগীতটোত থকা অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই লিখা ইয়াত থকা অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই লিখিব লাগে যেনেকৈ চোৱা বৰণ কিৰণ এনেকৈ বাকীকেইটা লিখিব লাগে ঠিক আছে তো চোৱা ইয়াত বাকীকেইটা মই লিখি দিছোঁ উৰাই গাই নাম বলৰাম পাল গোপাল ঠিক আছে তো তোমালোকে এইকেইটা ইয়াৰ পৰা লিখি ল'বা তাৰপিছত চোৱা নেক্সট 13 নম্বৰ তলত দিয়া পদ্যভাষী পঢ়া চ' ইয়াত পদ্যভাষী তোমালোকৰ কাৰণে পঢ়িব দিছে তাৰপিছত খ নম্বৰ চোৱা দলত ভাগ হৈ তলৰ পদ্যভাষীৰ খালী থকা শাৰীটো মিলাই লিখা চ' ইয়াত কেইটা তোমালোকৰ চোৱা কেইটামান শাৰী দিয়া হৈ আছে প্ৰথমতে আৰু কেইটামান বাকী দিছে তোমালোকে এই বাকী থকা ঠাইখিনি লিখিব লাগে যেনেকৈ হ'ব চোৱা শৰৎকালত ফুলিল কপোৱা সৰিল শুৱালি ফুল তাৰপিছত হ'ব চোৱা বকুল ফুলিল তৰা ফুলিল নদীল ভাঙিল কুল তাৰপিছত আকৌ নেক্সট চোৱা লাহে লাহে উঠি অহা বেলিটিয়ে চাই বিলৰ পদুমে মাৰে মিচিকিয়া হাঁহি বতাহ জাকে দি যায় মন জোৰাই সুৰেণু বজাই কোনে বজাই বাঁহী তাৰপিছত চোৱা বনৰ চৰায়ে দিলে পুৱাৰ বাতৰি টোপনিৰ পৰা উঠি মিলিলো চকুটি নানা ৰঙী পখিলা ফুলে 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 উৰে পাখি মেলি নাচি উঠে ফুল কলিটি ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা তাৰপিছত চোৱা ষ্টুডেণ্টছ 13 নম্বৰ কি দিছে 13 নম্বৰ ৰাতিপুৱা বুলি এটা কবিতা দিয়া আছে তোমালোকে এইটো পঢ়ি লৈ তাৰপিছত চোৱা 15 নম্বৰ তোমালোকে তেজৰে কমলাপতি বৰগীতটিত ৰাতিপুৱা পদ্ধতিত পুৱাৰ প্ৰাকৃতিক দৃশ্য বৰ্ণনা পাইছা এতিয়া বৰগীতটিৰ কোনটো অংশৰ লগত ৰাতিপুৱা পদ্ধতিৰ কোন অংশৰ ভাৱৰ কেনেধৰণৰ মিল আছে বিচাৰি উলিয়াই লিখা চ' চোৱা এনচাৰটো কেনেকৈ হ'ব প্ৰথম হৈছে শুৱাৰ পৰা উঠা বৰগীতত শ্ৰীকৃষ্ণ আৰু পাত্ৰীত ল'ৰা ছোৱালীক উঠিবলৈ কোৱা হৈছে হয়নে বৰগীতত শ্ৰীকৃষ্ণক উঠাৰ কথা কৈছে আৰু পাত্ৰীত কি কৈছে যে ল'ৰা ছোৱালীক উঠাৰ কথা কৈছে তাৰপিছত চোৱা বেলি ওলোৱা বৰগীতত সূৰ্যৰ কিৰণ আৰু পাত্ৰীত ৰঙা বেলি ওলোৱাৰ কথা কৈছে তাৰপিছত নেক্সট চোৱা ফুল আৰু পতংগ বৰগীতত পদুম ফুলৰ ভুমুৰা আৰু পদ্ধতিত ফুল আৰু মৌমাখিৰ মিল আছে ঠিক আছে চ' ইয়াত যিকেইটা মিল আছে তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা ঠিক আছে তাৰপিছত চোৱা 16 নম্বৰ তেজৰে কমলাপতি বৰগীতটিত কৃষ্ণকাৰ আৰু ৰাতিপুৱা পদ্ধতিত সোণফেৰীক টোপনিৰ পৰা উঠাবলৈ কোৱা হৈছে পুৱা তোমাৰ শুই উঠা দেৰি হ'লে তোমাৰ কোনে আৰু কেনেধৰণে টোপনিৰ পৰা জগাই লিখা এনচাৰ হ'ব চোৱা পুৱা মোৰ শুই উঠা দেৰি হ'লে মোক মোৰ মায়ে টোপনিৰ পৰা জগাই মায়ে কয় সোণফেৰী বহুত বেলি হ'ল স্কুললৈ দেৰি হ'ল সোনকালে উঠা মাৰ কথা শুনি মই লৰালৰিকৈ বিচনা এৰি উঠি দিওঁ আৰু এইটো সেম কুৱেশ্যনে যদি তোমালোকে শ্বৰ্টকৈ লিখিব বিচাৰা সৰুকৈ লিখিব বিচাৰা তেনেহ'লে এইটো হ'ব এনেকৈ হ'ব চোৱা পুৱা মোৰ শুই উঠা দেৰি হ'লে মোক মায়ে মৰমেৰে জগাই মায়ে কয় সোণফেৰী বহুত বেলি হ'ল স্কুললৈ দেৰি হ'ল সোনকালে উঠা ঠিক আছে তাৰপিছত চোৱা 17 নম্বৰ শ্ৰেণীৰ সকলোৱে মিলি পুৱাৰ বৰ্ণনা থকা বৰগীত লোকগীত বা পদ্য সংগ্ৰহ কৰি এখনি সংকলন প্ৰস্তুত কৰা ইয়াত চোৱা বৰগীত লিখিব দিছে ঠিক আছে চোৱা কেনেকৈ হ'ব 1 নম্বৰ বৰগীত উঠৰে বাছা প্ৰবাদ মিলিল তিমিল দূৰ
গেল ভানু প্ৰকাশিলা। তাৰপিছত চোৱা আধুনিক কবিতা কি হ'ব উঠা উঠা সৰু ল'ৰা ছোৱালীহঁত চোৱা কেনে ৰঙাবেলি পূব আকাশত। তাৰপিছত চোৱা লোকগীত ক'লে কেনেকৈ হ'ব পুৱাতে উঠিয়া চৰাই কৰে গুণগান আল্লাৰ নাম লৈ কৰা দিনৰ কাম। ঠিক আছে তাৰপিছত চোৱা এইটো শ্বৰ্টকৈ লিখিলে কেনেকৈ হ'ব উঠৰে বাচা প্ৰবাদ মিলিল। তাৰপিছত পদ্যত হ'লে উঠা উঠা সৰু ল'ৰা ছোৱালীহঁত চোৱা কেনে ৰঙাবেলি পূব আকাশত। তাৰপিছত লোকগীত হ'লে তোমালোকে এনেকৈ লিখিব পাৰা পুৱা উঠিয়া চৰাই কৰে গুণগান। ঠিক আছে শ্বৰ্টকৈ লিখিলে তোমালোকে যিকেইটা হাইলাইট দিয়া হৈ আছে সেইকেইটা লিখিব পাৰা। প্ৰত্যেকটো কুৱেশ্যনৰে দুটাকৈ কুৱেশ্যন দিছোঁ, দুটাকৈ এনচাৰ দিছোঁ। এটা অলপ দীঘল হয় আৰু এটা একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ, একেবাৰে ইজিকৈ লিখি দিছোঁ। তোমালোকৰ বাবে যিটো ইজি হয় তোমালোকে যিটো সহজ বুলি ভাবা তোমালোকে সেইটো লিখি ল'বা। ঠিক আছে তাৰপিছত চোৱা 18 নম্বৰ তলৰ ছবিখন পৰ্যবেক্ষণ কৰা আৰু ছবিখনৰ বিষয়ে এটা টোকা লিখা। চোৱা এই ছবিটো তোমালোকক চাব দিছে, চাই ছবিটোৰ বিষয়ে লিখিব দিছে। ঠিক আছে ছবিটো তোমালোকে প্ৰথমতে চোৱা। তাৰপিছত চোৱা কেনেকৈ হ'ব এনচাৰটো হ'ব ছবিখনত এটা ধুনীয়া ৰাতিপুৱাৰ দৃশ্য দেখা গৈছে। পাহাৰৰ সিপাৰৰ পৰা বেলি ওলাইছে আৰু আকাশত চৰাই উৰিছে। এনে মনোৰম পৰিৱেশত ককা আৰু দুজনী সৰু ছোৱালীয়ে আনন্দৰে খোজকাঢ়ি পুৱাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছে। ঠিক আছে তাৰপিছত চোৱা 19 নম্বৰ পুৱা তুমি পাত ভ্ৰমণলৈ গৈছা, সূৰ্যোদয়ৰ লগতে তুমি প্ৰত্যক্ষ কৰা সেই সময়ৰ দৃশ্যটো অংকন কৰা। ঠিক আছে তোমালোকে ইয়াৰ পৰা ৰেফাৰেঞ্চটো চাই ছবিটো চাই তোমালোকে এনেকৈ আঁকি ল'ব পাৰা। ঠিক আছে মই জাষ্ট তোমালোকে এইটো দেখাইছোঁ যে তোমালোকে এনেকৈ আঁকি ল'বা। ঠিক আছে চ' ষ্টুডেণ্টছ সেইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা কমেণ্ট সৰু এটা লাইক এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায়। চ' ষ্টুডেণ্টছ যদি তোমালোকে ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। আৰু লগতে ষ্টুডেণ্টছ তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা, তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখা হবে। ধন্যবাদ।